নমস্কাৰ এইটো আমাৰ 9 নম্বৰ ক্লাছ আৰু আজি আমি কিছুমান কোৱেশ্চন কৰিম ইহৰ ওপৰত ইন্দাস ভ্যালি সিভিলাইজেশন সিন্ধু উপত্যকা বা হৰপ্পান সিভিলাইজেশন কিছুমান বস্তু এই স্লাইডত নাই মই কৈ যাম সেইখিনি মন দি শুনিব কাৰণ সেইখিনি বেছি ইম্পৰ্টেন্ট পিছত নকব যে মই নকলো এক্সামত আহি গল যিখিনি কম সেইখিনি ভালদৰে শুনি যাব এতিয়া ইন্দাস ভ্যালি সিভিলাইজেশন বা সিন্ধু উপত্যকাৰ সভ্যতা কিয় কাৰণ এই চহৰখন এই সভ্যতাটো কোট গহলৈ উঠিছিল সিন্ধু নদীৰ পাৰত আৰু তাৰ পৰা আমি কি কওঁ সিন্ধু উপত্যকা বা ইন্দাস ভ্যালি ইংৰাজীত আমি নদীখনক কি কওঁ ইন্দাস ঠিক আছে সেই কাৰণে ইন্দাস ভ্যালি বুলি কওঁ আৰু এই উপত্যকাৰ এই চহৰৰ এই সিভিলাইজেশনটোৰ প্ৰথমখন চহৰ কি আছিল হৰপ্পা ঠিক আছে হৰপ্পা আৰু সেই কাৰণে আমি ইন্দাস ভ্যালি সিভিলাইজেশন বা হৰপ্পান সিভিলাইজেশন বুলিও কওঁ হৰপ্পা এখন গোটেই সিন্ধু উপত্যকাৰ বা সিন্ধু সভ্যতাৰ এখন চহৰ হয় কিন্তু তাক আমি কেতিয়াবা যদি আপোনাক নাম মেনশন কৰি কয় যে হৰপ্পান সভ্যতা তেনেহলে আপুনি জানিব লাগিব যে ই এটা সিন্ধু উপত্যকাৰ চহৰ ঠিক আছে বা ইন্দাস ভ্যালি সিভিলাইজেশন বা হৰপ্পান সিভিলাইজেশন একে হয় নাও শুনক মন দি শুনক যে আমাৰ পৃথিৱীত ওয়াৰ্ল্ডত যদি সিভিলাইজেশন চাই সবতকৈ প্ৰথম আছিলে মেছোপটেমিয়া ঠিক আছে মেছোপটেমিয়া ফাৰ্স্ট আছিলে তাৰ পাছত আহিল কি আপোনাৰ ইজিপ্তৰ নীল ঠিক আছে তাৰ পাছত আহিল আপোনাৰ ইজিপ্তৰ নীল মনত ৰাখিব আৰু যেটো ইন্দাস ভ্যালি সিভিলাইজেশন বা আমাৰ সিন্ধু উপত্যকা হেতু হৈছে থাৰ্ড সিভিলাইজেশন ঠিক আছে আৰু সাউথ ইষ্ট এছিয়াৰ ফাৰ্স্ট হয় একদম মন দি শুনিছা গুটেকিটা যিকিটা কথা মই কলো ইম্পৰ্টেন্ট নোট পেন লক নোট কৰি চাও এতিয়া এই যে ইন্দাস ভ্যালিৰ যিখিনি আপোনাৰ চহৰ আছে যিখিনি বা ঠাই আছে প্লেস আছে লোকেশন আছে বহু কিখন কি চহৰ এই জায়গাখিনিৰ ভিতৰত পাকিস্তান আৰু ইন্ডিয়া এই পাৰ্টটোৰ ভিতৰত পোৱা গৈছে বিভিন্ন সময়ত খনন কৰি এতিয়া মেপখনত চালে আপুনি গম পাব কোনখিনি ইন্ডিয়াত আছে কোনখিনি পাকিস্তানত আছে মেইন চহৰ দুখন যদি চাই হৰপ্পা আৰু মহেঞ্জোদাৰো সেই দুখন ক'ত আছে সেই দুখন আছে পাকিস্তানত বৰ্তমান ওকে আমি কোৱেশ্চন কৰি গোটেই চেপ্টাৰটো শেষ কৰিম ঠিক আছে ওকে নাও which of the following Indus Valley sites is presently in Pakistan এতিয়া ইয়াত থাকাৰ ভিতৰত কোনখন পাকিস্তানত আছে চাওক এইখিনি গুজৰাট ন ইয়াত কি আছে আপোনাৰ এখন চাওক ধলাবেৰা আছে তাৰপিছত লোথালু আছে ঠিক আছে কালিবাংগান হুন ক'ত আছে চাওকচোন এবাৰ এইখন দেখিছে ইণ্ডিয়া পাৰ্টতে আছে কোনখন যদি আপুনি চাই পাকিস্তানত আছে তেনেহলে এনসাৰ হ'ব হৰপ্পা ঠিক আছে Now, next question. Okay, next question যোৱাৰ আগত আৰু এটা আপোনাক ইম্পৰ্টেন্ট কথা ক'ব ওলাইছো এই ইন্দাস ভ্যালি সিভিলাইজেশন বা হৰপ্পাৰ ঠিক আছে ফাৰ্স্ট ডিসকভাৰী কোনে কৰিছিলে সেই কথাখিনি পেন লক পেপাৰ লক নোট কৰি যাওক ঠিক আছে মই প্ৰথমে ক'লো যে এইটো ওয়াৰ্ল্ডৰ থাৰ্ড সিভিলাইজেশন ওয়াৰ্ল্ডৰ পৃথিৱীৰ তৃতীয় সভ্যতা সাউথ ইষ্ট এছিয়াৰ প্ৰথম সভ্যতা ঠিক আছে আৰু ইয়াক হৰপ্পাৰ প্ৰথম তাৰ যে ব্ৰিক্সটো মানে তাত যে এখন সিটি আছে তাত প্ৰথম ব্ৰিক্স বা ইটা কোনে আৱিষ্কাৰ কৰিছিল জানেনে চাৰ্লছ মাৰ্চন 1826 ত ভালদৰে মনত ৰাখিব 1826 ত কোনে চাৰ্লছ মাৰ্চনে হৰপ্পাৰ প্ৰথম ব্ৰিক কি কৰিছিল ইয়েস ডিসকভাৰ কৰিছিল তাৰ পাছত কোনজন যদি কয় কোনে এই হৰপ্পান সিটিখন বা হৰপ্পান সিভিলাইজেশন ডিসকভাৰ কৰিছিলে তেনেহলে হ'ব দয়াৰাম সাহানী কিমান চনত 1921 ত দয়াৰাম সাহানীয়ে 1921 চনত 1921 ত হৰপ্পা সিটিখন ডিসকভাৰ কৰিছিলে ঠিক আছে মনত ৰাখিব আৰু আৰ ডি বেনাৰ্জীয়ে কৰিছিল মহেঞ্জো দাৰো ঠিক আছে কিমান চনত 1922 চনত 1922 স্লাইডত নাই স্লাইডত মই এখানে লিখা নাই যাতে আপোনালোকে শুনি ফালে বস্তুখিনি লিখি থয় ঠিক আছে মনত ৰল দুটা পইণ্ট যে প্ৰথম হৰপ্পা ডিসকভাৰ কৰিছিলে কোনে দয়াৰাম সাহানীয়ে কিমান চনত 1921 ত আৰু আৰ ডি বেনাৰ্জীয়ে মহেঞ্জোদাৰো ডিসকভাৰ কৰিছিলে 1922 আৰু আপোনাক যদি সুধে কেইখনমান ইন্দাস ভ্যালি সিভিলাইজেশনৰ সিটিৰ নাম কয় তেনেহলে এইখিনি নাম দেখিছে যি আপোনাৰ চকুৰ আগত আছে ধুনীয়াকৈ মনত ৰাখি থক কিন্তু ইয়াৰ কেইখনমান বেছি ইম্পৰ্টেন্ট তাৰ ভিতৰত কোৱেশ্চনবোৰ আহিব আৰু কেনেকুৱা কোৱেশ্চন আহে আজি মই কৈ যাম ওকে নাও নেক্সট কোৱেশ্চন এটো চাওক The Great Bath of Indus Valley Civilization is founded যে সিন্ধু উপত্যকাত গ্ৰেট বাথ ক'ত পোৱা যায়
এটো হয় মহেঞ্জো দাৰো এতিয়া সিন্ধু উপত্যকাৰ কিছুমান ষ্ট্ৰাকচাৰ আছে আৰ্ট এণ্ড আৰ্কিটেকচাৰ আছে তাৰ সিন্ধু আপোনাৰ তাৰ চহৰবোৰৰ ষ্ট্ৰাকচাৰ ইমানেই ভাল আছিলে যে সেই সময়ত যে এনেকুৱা এখন চহৰ গঠন লৈ উঠিছিলে সেইটো কোনো কল্পনাই কৰিব পৰা নাছিলে লাহে লাহে আমি গম পাই থাকিম তাৰ ফিচাৰ্ছবোৰ কি তাৰ টাউন প্লানিংবোৰ কি তাৰ ষ্ট্ৰাকচাৰবোৰ কি আমি যেতিয়া পঢ়ি গৈ থাকিম তেতিয়া সকলোবোৰ গম পাম নাও The Horoppans had commercial relation with মই ক'লো ন হৰপ্পানছ বুলি ক'লে কি হ'ব আপোনাৰ কমপ্লিট ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথাই ক'ব কাৰণ আমি জানো যে হৰপ্পা প্ৰথম চিটি আছিলে যে হৰপ্পাৰ মানুহসকলৰ কাৰ লগত বাণিজ্যিক সম্ভোগ নহয় আছামিজ টাইপ কৰাৰ বহুত টান এটো হ'ব সম্বন্ধ ঠিক আছে বাণিজ্যিক সম্বন্ধ ওকে কাৰ লগত আছিলে মেছ'পটেমিয়া ঠিক আছে মেছ'পটেমিয়াৰ মানুহৰ লগত হৰপ্পান মানুহৰ কি আছিল বাণিজ্যিক সম্বন্ধ আছিলে ঠিক আছে মই যে কৈছিলো লাহে লাহে আপোনালোকক মানে ইণ্ডাছ ইয়াৰ মানে যিবোৰ আপোনাৰ ষ্ট্ৰাকচাৰবোৰ ইমানেই মানে ধুনীয়া আছিলে ইমানেই এডভান্স আছিলে এতিয়া বৰষুণ পৰিলে আমাৰ গুৱাহাটী চহৰত পানী হৈ যায় কিন্তু সেই চহৰবোৰৰ ড্ৰেইনেজ চিষ্টেম ইমান ধুনীয়া আছিলে যে তাৰ পানী লগে লগে নাইকিয়া হৈ যায় আমাৰ গুৱাহাটীতকৈ ইণ্ডাছ ভেলীৰ সেই চহৰবোৰৰ ড্ৰেইনেজ চিষ্টেম বেছি ভাল আছিলে ঠিক আছে কেনেকুৱা আছিল কি আছিলে আমি লাহে লাহে গম পাই গৈ থাকিম ন which was the only Indus site with an artificial brick dockyard থাকা ইণ্ডাছ ভেলীৰ প্ৰথমখন হেৰি কি হয় ঠিক আছে চহৰ কোনখন হয় ইয়াৰ এনসাৰটো কি হ'ব এক মিনিট ওকে wait ঠিক আছে এইটো ক'ত আছে আপোনাৰ লোথাল ওকে লোথালত আছে ডকিয়াৰ্ড মানে কি দেখিছে এইটো ডায়াগ্ৰামত আপোনালোকে এনেকৈ ওৱান টাইপ অফ কি ৱাটাৰ ষ্ট্ৰাকচাৰ ঠিক আছে আৰু য'ত আপোনাৰ ধৰক ইয়াত শিপ নাও এনেকে আহিব পাৰে ওকে নাও নেক্সট কুৱেশ্যন যে দ্য মোষ্ট কমন এনিমেলছ ফিগাৰ ফাউণ্ড এট দ্য হৰপ্পান চাইটত কোনটো জন্তুৰ বা কোনটো পশুৰ মানে ছবি পোৱা যায় কমনলি সেইটো হ'ব আপোনাৰ ইউনিহৰ্ণ বুল হলে কি হ'ব এশিঙীয়া মহ নে গৰু ষাঁড় গৰু তেনেকুৱা হ'ব হয়নে ঠিক আছে ওকে নাও মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি যে কম মহেঞ্জোদাৰো টাউন সেইটো তাৰ অৰ্থ হৈছে আপোনাৰ মাউণ্ড অফ ডেড ঠিক আছে মাউণ্ড অফ ডেড ওকে দ্য হৰপ্পান ৱেৰ দ্য আৰ্লিয়েষ্ট পিউপিল টু প্ৰডিউচ কোনটো শস্য হৰপ্পাত প্ৰথমে খেতি কৰা হৈছিল সেইটো হ'ব আপোনাৰ কটন ঠিক আছে এনচিআৰটিৰ পৰা আনা কুৱেশ্যন আৰু এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় লগতে মই যিখিনি কৈ গৈছো সেইখিনিও আপোনালোকে ভালদৰে মন দি শুনি যাব আকৌ এবাৰ মই ক'ব ওলাইছো যে এই গোটেই সাইটটোকে কোৱা হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আৰু এইবোৰ যিবোৰ আছে আপোনাৰ ধৰক লোথাল ধলাবিৰা কি কয় হৰপ্পা মহেঞ্জোদাৰো এইবোৰ ইয়াৰে এখন ইণ্ডিভিজুৱেল চিটি হয় ইণ্ডিভিজুৱেল টাউন হয় ঠিক আছে ওকে নাও এবাৰ আমি কি কুৱেশ্যন কৰিম অকমান ইন দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ধলাবিৰা ইজ ফেমাছ ফৰ হুইচ অফ দ্য ফলোয়িং ঠিক আছে এতিয়া ধলাবিৰা চিটিখন কিহৰ কাৰণে ফেমাছ আছিলে সেইটো হ'ব আপোনাৰ ৱাটাৰ কনজাৰ্ভেশ্যন ওকে অকমান এতিয়া আমি হিষ্ট্ৰীৰ পাৰ্টৰ পৰা যদি আমি চাওঁ জৈনিজিম বুদ্ধিজিম তাৰ পৰা অকমান কুৱেশ্যন আছে যিহেতু আমাৰ MCQ সিৰিজ গতিকে আমি MCQ থ্ৰু দিয়ে যাব লাগিব ঠিক আছে নাও চাইল্ডহুড নেম অফ গৌতম বুদ্ধাৰ যিটো শিশুকালৰ নাম ঠিক আছে সৰুতে গৌতম বুদ্ধাৰ নামটো কি আছিলে সেইটো হ'ব আপোনাৰ সিদ্ধাৰ্থ ঠিক আছে সিদ্ধাৰ্থ ওকে নাও ওকে দ্য ফাৰ্ষ্ট তীৰ্থংকৰা অফ জৈন ঠিক আছে জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ কোন আছিলে ঠিক আছে তাৰ এনসাৰটো হ'ব ঋষভদেৱ এতিয়া তীৰ্থংকৰ মানে কি সেইটো আপোনালোকে জানিব লাগিব হয় নহয় এতিয়া তীৰ্থংকৰ মানে এনেকে বুজক যে এওঁলোক ধৰক প্ৰৱৰ্তক বা প্ৰচাৰক জৈন ধৰ্মৰ এজনৰ পাছত আন এজন আহি গ'ল ধৰক ঋষভদেৱে আৰম্ভ কৰিলে তাৰ পাছত তাক বেলেগ এজন আনে ঋষভদেৱৰ পৰা তেওঁ কণ্টিনিউ কৰিলে তো তেনেকে তীৰ্থংকৰ আহি আছিলে আৰু এটা কুৱেশ্যন হ'ল যে হু ইজ দ্য ৰিয়েল ফাউণ্ডাৰ অফ জৈনিজিমৰ ৰিয়েল ফাউণ্ডাৰ কোন যদি আপোনাক সোধে হু ইজ দ্য ফাউণ্ডাৰ তেনেহ'লে ফাউণ্ডাৰ হ'ব আপোনাৰ ঋষভদেৱ বাট ৰিয়েল ফাউণ্ডাৰ যদি কয় ৰিয়েল ফাউণ্ডাৰ হ'ব আপোনাৰ বৰ্ধমান মহাবীৰা আৰু বৰ্ধমান মহাবীৰা কিমান নম্বৰ তীৰ্থংকৰ আছিলে 23 নে 24 এই দুটাৰ ভিতৰত খেলি মেলি বহুতৰে হয় 23 নে 24 ঠিক আছে কিমান নম্বৰ আছিলে সেইটো আপোনালোকে মই নোপোৱাৰ আগতে কমেন্ট কৰি জনাওক মই 2 মিনিট পজ কৰাই দিছো ঠিক আছে ওকে চাওক ভুল নকৰিব বৰ্ধমান মহাবীৰৰ আগত 23 জন আছিলে বাট তেওঁ আছিলে 24 নম্বৰ ঠিক আছে যদি মোৰ ভুল হৈছে কাৰেক্ট কৰি দিব ওকে নাও ঠিক আছে
প্ৰকৃত প্ৰতিষ্ঠাপক ৰিয়েল ফাউণ্ডাৰ বৰ্ধমান মহাবীৰা আৰু তেওঁ 24 নম্বৰ কি আছিলে তীৰ্থাংকৰ আছিলে ওকে নেক্সট কুৱেশ্যন হা জৈনিজম বুদ্ধিজম আমি এমচিকিউ থ্ৰু এটো গম পাই আছো আপোনাক কেনেকৈ সুধিব পাৰে যে তীৰ্থাংকৰ ৱৰ্ডটো কোনটো ধৰ্মৰ লগত জড়িত কেনেকৈ কুৱেশ্যন দিব পাৰে ঠিক আছে তো এমচিকিউ কৰি গৈ থাকিলে আপোনালোকৰ নলেজো বাঢ়ি গৈ থাকিব যেহেতু আমাৰ এমচিকিউ সিৰিজ গতিকে আমি এনেকৈ কৰি যাব লাগিব ঠিক আছে ডিটেইলছ কোৰ্সত আমি ভালদৰে পঢ়িম দ্য ফাৰ্ষ্ট মেটেল ডিসকভাৰ্ড এণ্ড ইউজড বাই এনচিয়েণ্ট পিপল যে প্ৰথমটো ধাতু এনচিয়েণ্ট পিপলসকলে ইউজ কৰা প্ৰথমটো ধাতু বা মেটেল কি আছিলে ডিসকভাৰ কৰা মেটেল কোনটো আছিলে সেইটো হ'ব আপোনাৰ কপাৰ আইৰণ মাৰি নিদিব আইৰণ এজটো বহুত পিছত লেটাৰ যেটো বেদিক পিৰিয়ড তাক আইৰণ এজ বুলি কোৱা হয় ঠিক আছে টাইমলাইনখিনি লৈ আহিম মই কালি এটা ডিটেইলছ ভিডিঅ' লৈ আহিম তেতিয়া আপোনালোকে সকলোখিনি গম পাব কিন্তু যিসকলে জানে এই কুৱেশ্যনখিনি কৰি যাওক যিসকলে নাজানে তথাপিও ভালদৰে মনত ৰাখি গৈ থাকক থ্ৰু এমচিকিউ আমাৰ knowledge gain হৈ গৈ থাকিব ওকে দা সৰস্বতী ৰিভাৰ ইজ ফাৰ্ষ্ট মেনশ্যন ইন হুইচ অফ দা ফলোইং বেদা কোনখন বেদত সৰস্বতী ৰিভাৰ যিখন বৰ্তমান বিলুপ্ত হৈ গ'ল ঠিক আছে ইয়াৰ এটা ষ্টৰী আছে এতিয়া জানাৰ দৰকাৰ নাই যে সৰস্বতী নদীখন প্ৰথমে কোনখন বেদত আপোনাৰ কোনখন বেদত তাৰ বিষয় আছিলে বুলি যদি কয় আপোনাৰ হ'ব ঋগবেদ ঠিক আছে ঋগবেদত আছিলে নাও নেক্সট কুৱেশ্যন এটো কৰ পৰা আহি গ'ল দা ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ ৱাজ ফউট ইন দা ইয়াৰ কি আছিল এংলো বাৰ্মিজ ৱাৰ কিমান চনত হৈছিলে হা 1824 ঠিক আছে নাও মেনশ্যন দা প্লেচ হুৱেৰ বুদ্ধা এটেইন এনলাইনমেণ্ট মানে বুদ্ধদেৱে ক'ত জ্ঞান প্ৰাপ্তি কৰিছিল ন জ্ঞান লাভ কৰিছিল মানে জানে ন বুদ্ধদেৱে কি ধ্যানত বহিছিলে ধ্যানত বহাৰ পিছত এনলাইনমেণ্ট পাইছিলে জ্ঞান পাইছিলে ন তো সেই আচলতে অসমীয়াত ৱৰ্ডটো কি হ'ব মই ভালদৰে ক'ব পৰা নাই তো ক'ত পাইছিল সেই জেগাখন হৈছে বোধগয়া আজি আমি এটা কুৱেশ্যন অলৰেডি কৰিছো বোধগয়াৰ ওপৰত ক'ত আছে কি হয় কোনে বোধগয়া টেম্পল বনাইছিলে হয় নাই সেই ঠাইতে আপোনাৰ এনলাইনমেণ্ট পাইছিলে ক'ত আছে বিহাৰত এতিয়া আপুনি যদি অকমান এক্সটেণ্ড কৰে ঠিক আছে মই ভালদৰে পঢ়ামে তথাপিও অলপমান যদি বস্তু আপোনালোকে জানিবলৈ ইচ্ছা কৰে তেনেহ'লে চাব যে বুদ্ধদেৱৰ লগত জড়িত কেইখনমান প্লেচ বা ঠাইৰ বেছি ইম্পৰ্টেণ্ট আছে যদি আপুনি চাই বৌদ্ধৰ ঠিক আছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছে লুম্বিনী ক'ত আছে এইখন নেপাল এইটো মনত ৰাখিব বৰ্ণ হৈছে লুম্বিনী নেপালত ওকে মডাৰ্ণ ডে নেপালত আছে তাৰ পাছত এইটো মই কৈছিলো এনলাইনমেণ্ট জ্ঞান প্ৰাপ্তি ক'ত কৰিছিলে বোধ গয়া আৰু ফাৰ্ষ্ট চেৰমন মানে ধৰ্ম প্ৰৱৰ্তন কৰিছিলে তাত গৈ পেলাই বেলেগক জ্ঞান দিছিলে ঠিক আছে ক'ত কৈছিলে এইটো চৰনাথত হৈছিলে আৰু মৃত্যু হৈছিলে আপোনাৰ কুশীনগৰ ঠিক আছে কুশীনগৰ ক'ত আছে উত্তৰ প্ৰদেশত এইটো ইয়াত মোৰ শ্লাইডত থাকিব পাহৰি গ'ল বাকি মনত ৰাখিব কুশীনগৰ তাত হৈছিল মৃত্যু ঠিক আছে ফাৰ্ষ্ট চেৰমন ক'ত হৈছিলে ফাৰ্ষ্ট ধৰ্ম প্ৰৱৰ্তন ক'ত কৰিছিলে সৰনাথত এনলাইনমেণ্ট ক'ত লাভ কৰিছিলে জ্ঞান প্ৰাপ্তি ক'ত হৈছিলে বোধগয়া জন্ম হৈছিলে লুম্বিনী নেপাল ভেৰি 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 ইম্পৰ্টেণ্ট 10 বাৰ পঢ়ক ইয়াৰ পৰা কুৱেশ্যন আপুনি পাব এতিয়া আপোনাক যদি কয় এইট ফ'ল পাথ কোনটো ধৰ্মৰ লগত জড়িত কাৰ লগত জড়িত ৰাইট ভিউ ৰাইট ইণ্টেনশ্যন ৰাইট স্পীচ ৰাইট একশ্যন এইবোৰ মনত ৰাখিব নালাগে খালি এটাই মনত ৰাখক যে এইট ফ'ল্ড পাথ বা অষ্টাংগিকা মাৰ্গ এইটো বুদ্ধিজিমৰ লগত জড়িত আৰু বুদ্ধিজিমৰ আপোনাৰ ডিফাৰেণ্ট টাইপ অফ স্কুল আছিলে মহায়ানা হিনায়ানা ঠিক আছে দৰকাৰ নাই মোৰ পঢ়াৰ থেৰাবাদা আৰু আপোনাৰ বজ্ৰায়ানা এটা মনত ৰাখিব যে হিন্দুইজিমৰ অকমান তন্ত্ৰ মন্ত্ৰ ক'ত পোৱা যায় বজ্ৰায়ানা স্কুলত পোৱা যায় ঠিক আছে ওকে ডিটেইলছত যাবৰ কাৰণে দৰকাৰ নাই ইয়াত ওকে নেক্সট কুৱেশ্যন হুইচ এমং দ্য ফলোইং ইজ দ্য গ্ৰেট বুদ্ধিষ্ট ৱৰ্ক কনচিষ্টিং অফ ডায়লগছ বিটুইন ইণ্ডো গ্ৰীক কিং মিয়েণ্ডাৰ ঠিক আছে মিয়েণ্ডাৰৰ নাম শুনিছে নাই শুনা যদি কম এণ্ড বুদ্ধিষ্ট ফিলচফাৰ নাগাছেনা এতিয়া আপোনাক সুধিব পাৰে নাগাছেনা কোনজন কিহৰ ফিলচফাৰ আছিল তেওঁ বুদ্ধিষ্ট ঠিক আছে এতিয়া কুৱেশ্যনটো হ'ল যে বুদ্ধিষ্ট ফিলচফাৰ নাগাছেনা আৰু ঠিক আছে ইণ্ডো গ্ৰীক কিং মিয়েণ্ডাৰৰ মাজৰ ঠিক আছে সিহঁতৰ মাজৰ কথা বতৰাৰ এই বস্তুখিনি কোনখন কিতাপত বা কোনখন গ্ৰন্থত পাওঁ তেনেহ'লে হ'ব আপোনাৰ মিলিন্দা পানহা এইটো মনত ৰাখিব মিয়েণ্ডাৰক কি বুলি আমাৰ ইণ্ডিয়াত কোৱা হৈছে মেলিন্দা পানহা ডাইৰেক্ট মনত ৰাখিব এইটো কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰপাছত হয় নাই আমি এমচিকিউৰ জৰিয়তে বস্তুবোৰ আগবাঢ়ি গৈ আছো আপোনালোকৰ নাভাবিব যে আমি ডিটেইলছ কোৰ্চ কৰা নাই ডিটেইলছ কোৰ্চ নকৰিলেও বস্তুবোৰ আমি কৈ আছো তথাপিও আমি এটা লাষ্টত চামাৰী ভিডিঅ' বনাম হিষ্ট্ৰীৰ ওপৰত তেতিয়া সকলোবোৰ গম পাই যাব ন দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ৱাজ কনভেন্ট বাই চাওক 4খন বুদ্ধিষ্ট কাউন্সিল হৈছিলে আপোনালোকে জানে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিলে ৰাজগিৰা আজি আমি কৰিছিলো ৰাজগিৰা আছিলে মগধৰ প্ৰথম কি আছিল
কেপিটেল আছিল, ৰাজধানী আছিল। আৰু কাৰ পেট্ৰজেনত হৈছিলে? অজাত শত্ৰুৰ পেট্ৰজেনত ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হৈছিলে 400 BC। নাও ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল হৈছিল বৈশালীত কাৰ পেট্ৰজেনত? কালা চোকা। ঠিক আছে, মানে ধৰক তেওঁ পাতিছিলে, সেই সময়ত অজাত শত্ৰু ৰজা আছিলে, তেওঁ এৰেঞ্জ কৰিছিলে। ঠিক আছে, সেইটোৱে বুজাইছে। আৰু থাৰ্ড বুদ্ধিষ্ট কাউন্সিল কৰিছিলে পাটলিপুত্ৰত হৈছিলে, আৰু কাৰ পেট্ৰজেনত? অশোকা। ঠিক আছে, আৰু ফৰ্থখন হৈছিলে কানিষ্কা, আৰু হৈছিল ক'ত? কাশ্মীৰত। এইটো মনত ৰাখিব, ফৰ্থ বুদ্ধিষ্ট কাউন্সিল ৱাজ কনভেন্ড বাই কনিষ্কা। কোনে কনভেন কৰিছিলে? কনিষ্কই কৰিছিলে, আৰু ক'ত হৈছিল? কাশ্মীৰত হৈছিলে। এই লিষ্টখন বহুত ধুনীয়াকে মনত ৰাখিব যে বুদ্ধিষ্ট কাউন্সিল, ঠিক আছে, কিমান কিমান চনত হৈছিল, কেতিয়া হৈছিল, আৰু ক'ত হৈছিলে। ইয়াৰ পৰা কুৱেশ্যন আপুনি পাবলৈ পাৰে। অকে, নাও নেক্সট কুৱেশ্যন ইজ বুদ্ধা, ধম্মা এণ্ড সংঘা টুগেডাৰ আৰ নন এজ, এই তিনিটাক একেলগে কি বুলি কোৱা হয়? এই তিনিটাক একেলগে কোৱা হয় ত্ৰাই ৰত্ন, মনত ৰাখিব। ঠিক আছে, বুদ্ধা, ধম্মা আৰু সংঘা। অকে, নাও দ্য পেইণ্টিং অফ অজন্তা ডেপিক দ্য ষ্টৰি অফ, যে অজন্তা কেভ, নাম শুনিছে? অজন্তা কেভৰ পেইণ্টিং বোৰে কাৰ ষ্টৰি ব্ৰিফ কৰে? সেইটো হ'ব আপোনাৰ জাটাকা। জাটাকা কি হয়? বুদ্ধিষ্ট গ্ৰন্থ। ঠিক আছে, যেনেকে আমাৰ ৰামায়ণ, মহাভাৰত, এইবোৰ কি হয়? হিন্দুজ ইপিক, হয় নাই? তো জাটাকাটো হৈছে আপোনাৰ বুদ্ধিষ্ট, মানে আপোনাৰ তাতে আপোনাৰ বুদ্ধৰ কিছুমান হেৰি পোৱা যায়। অকে, ঠিক আছে, বিভিন্ন ধৰণৰ ষ্টৰি পোৱা যায়, বুদ্ধাৰ ষ্টৰি, তেওঁলোকৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰ, এনেকুৱা বস্তুবোৰ পোৱা যায় ক'ত? জাটাকা। ঠিক আছে, নাও নেক্সট কুৱেশ্যন আমি আগবাঢ়ো। ঠিক আছে, কুৱেশ্যনখিনি কৰি কেনেকুৱা লাগিছে আমাক জনাব, তেতিয়া বেছি ভাল লাগে। আপোনালোকে কমেণ্ট নকৰে আৰু আমি গম নাপাওঁ কি চলি থাকে। অকে, নাও ঠিক আছে, অলপমান জিকেৰ কুৱেশ্যনো কৰোঁ। হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম? ঠিক আছে, ইণ্ডিয়ান স্পেচ প্ৰগ্ৰামৰ ফাদাৰ বুলি কাক কোৱা হয়? এইটো কমেণ্ট কৰক, এইটো মই নকওঁ। নাও হুইচ অফ দ্য ফলোইং কনষ্টিটিউচনেল এমেণ্ডমেণ্ট ৱাজ টাৰ্ম এজ মিনি কনষ্টিটিউচন? মিনি কনষ্টিটিউচন বুলি, ঠিক আছে, মিনি সংবিধান বুলি কোনটো এমেণ্ডমেণ্টক কোৱা হয়? সেইটো হ'ব আপোনাৰ 42nd। কিমান চনত হৈছিলে সেইটো আপোনাৰ কাম কমেণ্ট কৰি জনাওক। নাও হু ইজ পপুলাৰলি নৌন এজ শ্বেৰ-ই পাঞ্জাব? ঠিক আছে, শ্বেৰ-ই পাঞ্জাব বুলি কাক জনা যায়? সেইটো হ'ব আপোনাৰ লালা লাজপত ৰয়। ভগত সিং মাৰি নিদিব। দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন ইন দ্য ৱৰ্ল্ড, যেতিয়া কুৱেশ্যন আপোনালোকে ভালদৰে নপঢ়ে, স্পীডত কৰি যায়, ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন, তাৰপিছত লাষ্টৰখিনি নপঢ়ে, কাক মাৰি দিব? MS স্বামীনাথন। কিন্তু কৈছে কি? ইন দ্য ৱৰ্ল্ড। ইন দ্য ৱৰ্ল্ড হয় আপোনাৰ নৰ্মেল বৰলগ, কিন্তু যদি কয় ইণ্ডিয়াৰ, তেতিয়া হ'ব আপোনাৰ MS স্বামীনাথন। সেইকাৰণে এইবোৰ কুৱেশ্যন দিয়াৰ আৰু এটা কাৰণ হ'ল যে এইখিনিয়ে পঢ়ি চাব লাগে কুৱেশ্যনটোত কি দিয়া আছে। ঠিক আছে, লাষ্টত আমি অকণমান বস্তু চাওঁ, আজি চাম নে নাচাওঁ চাই দিয়ক। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয় যে হাউ মেনি গ'ল্ড মেডেল ডিড ইণ্ডিয়া উইন ইন দ্য 19 এছিয়ান গেম 2023? ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে যে 2023 এছিয়ান গেমছত ভাৰতে কিমানটা সোণৰ পদক পাইছিলে? চাওক, এইটো লিষ্টখন আছে, টোটেল পাইছিলে 107। গোটেইখিনি মনত ৰাখিব, ইয়াৰ পৰা উঠাই দিব এটা কুৱেশ্যন, কনফাৰ্ম আহিব। 28 গ'ল্ড, 38 চিলভাৰ মানে ৰূপ, আৰু ব্ৰঞ্জ পাইছিলে 41টা, টোটেল 107। আৰু যদি চাই ৰেংক, কিমান ৰেংকত আছিলে? আপোনাৰ 4th ৰেংকত আছিলে। ঠিক আছে, আৰু 19th এছিয়ান গেম 2023 ক'ত হৈছিলে, কোন ঠাইত হৈছিলে, সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। তাৰ পাছত আপোনাৰ ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে ইলেকশ্যনৰ পৰা, যে কোনে কিমান চিট পাইছে, কিমান নম্বৰত কোনটো পাৰ্টি আছিলে, কাৰণ অলৰেডি ইলেকশ্যন হৈ গৈছে। আপোনালোকে জানে, সকলোৱে সেইটো সকলোৱে জানে যে বিজেপি, ভাৰতীয় জনতা পাৰ্টীয়ে অকলে কিমান জিকিছে? 240। NDA সোধা নাই, NDAত বহুত পাৰ্টি লগ লাগি আছে। আপোনাক এনেকৈ কুৱেশ্যন সুধিব পাৰে যে থাৰ্ড লাৰ্জেষ্ট পাৰ্টি কোনটো আছিলে? ঠিক আছে, তেতিয়া হ'ব আপোনাৰ সমাজবাদী পাৰ্টি, কিমানখন পাইছিলে? 37খন। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 99। ঠিক আছে, গোটেইখিনি নালাগে, এই যিকেইটা আছে এইকেইটা আপোনাৰ ইম্পৰ্টেণ্ট হয়, টোটেল টপ 5 এইকেইটা চাইট হ'ব, ইয়াৰ পৰা কুৱেশ্যন উঠাই দিব পাৰে। নাও ইউনাইটেড নেশ্যনছ এণ্ড দেয়াৰ হেডকোৱাৰ্টাৰ্ছ, ইয়াৰ পৰা এটা কুৱেশ্যন দিব পাৰে। চব নালাগে, UNO চাব, নিউয়ৰ্কত, ইউনিচেফৰ চাব, তাৰ ফুল ফৰ্মটোৰ চাইডত লিখা আছে, নিউয়ৰ্কত আছে। অ'কে, তাৰপিছত WHO চাব, জেনেভা, ছুইজাৰলেণ্ড। ঠিক আছে, ILO চাব, জেনেভা, ছুইজাৰলেণ্ড, এইটো দৰকাৰ নাই, এইকেইটা দৰকাৰ নাই। IMF চাব, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ৱাশ্বিংটন DC। ৱৰ্ল্ড বেংক চাব, এইটোতো চাবই, এইটো অহাৰ চান্স আছে এইবাৰ, ৱাশ্বিংটন DC। তাৰপাছত UNESCO আহিব, ক'ত আছে? পেৰিছত অলৰেডি কৰিছোঁ। তাৰপাছত আপোনাৰ এইকেইটা নালাগে,
এইকেইটা দৰকাৰ নাই ঠিক আছে কাৰণ এইকেইটা অহাৰ চান্স কম আছে এইকেইটা চাব যিকেইটা ৰেড টিক মাৰি দিছোঁ চাব আৰু কেইটামান আছে মই কালিৰ ক্লাছত আপোনালোকক দি দিম অ'কে আজিৰ MCQ খিনি কৰিব ভালদৰে ৰ'ব আৰু দুটামান আছে একেবাৰে কৰি যাওক যিমান কৰিব সিমান ভাল সিমান আমাৰ বাঢ়ি গৈ থাকিব MCQ চিৰিজটো আমি চলাই লৈ গৈ থাকিম এইটো গ্ৰেট MCQ চিৰিজ ঠিক আছে KSGS আছাম ঠিক আছে ধন্যবাদ আৰু নাই আজিৰ কাৰণে নাই আজিৰ কাৰণে মানে আছিল